আপোনাৰ মটিভেশ্যনেল ভিডিঅ' বিলাক ফেচবুকত আহি থাকে, চাই থাকো। আপোনাৰ বহুত আগৰ পৰাই মই ফলোৱাৰ হয়। আপুনি এই ধাৰাটো কেতিয়াৰ পৰা আৰম্ভ কৰিলে? প্ৰথম কথা হ'ল মটিভেশ্যনেল ভিডিঅ' বুলি আজিকালি মই অকণমান বিশ্বাস কৰা হৈছো মানুহে কৈ কিন্তু আচলতে কথা হ'ল প্ৰথম যেতিয়া মই ভিডিঅ'বিলাক বনাইছিলো মটিভেশ্যনেল ভিডিঅ'বিলাক বনোৱা নাছিলো। কৰোণাৰ সময়ত যেতিয়া আমি ল'ৰা ছোৱালীৰ সংস্পৰ্শলৈ আহিব পৰা নাছিলো, তেতিয়া মোৰ ক্লাছৰ ল'ৰা ছোৱালীকেইটাক মই যিহেতু পঢ়া পাতিৰ কথাবিলাক জনাই থাকিব লাগিব, গতিকে সিহঁতক সেই ভিডিঅ'ৰ জৰিয়তে মই জনাই থাকিবলৈ যত্ন কৰিছিলো। আৰু সেই ভিডিঅ'বিলাককে মোৰ দুই এজন বন্ধুৱে চাইছিল আৰু চাই তেওঁলোকে ক'লে যে ভিডিঅ'বিলাকতো ভাল হৈছে, এইবিলাক ভিডিঅ' ফেচবুকত নিদিয়ে কিয় আপুনি? ফেচবুকত দিয়কচোন, বেলেগ মানুহে ভাল পাব। তথাপি মই দিয়া নাছিলো, কিন্তু প্ৰথম মই হাতৰ আখৰ কেনেকৈ ভাল কৰিব লাগে এই বিষয়ত মই 3টা ভিডিঅ' বনাইছিলো। পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3। আৰু পাৰ্ট 1টো বনোৱাৰ পাছত পাৰ্ট 2টো বনালো, পাৰ্ট 3টো বনালো। পাৰ্ট 3টো চাই মোৰ এজন বন্ধুৱে ক'লে যে আপুনি এইকেইটা একদম ফেচবুকত দিয়কেই, মানুহে ভাল পাব। সঁচাকে হাতৰ আখৰ কেনেকৈ ভাল কৰিব পাৰ্ট 1টো দি দিলো। আৰু ফেচবুকত তেতিয়া মানুহবিলাকে চাই ভাল পালে, বহুত শ্বেয়াৰ হ'ল, বহুত ভিউজ হ'ল। আৰু সেই তেতিয়াৰ পৰা আৰু মানে কিবা এটা মই দায়বদ্ধতা বুলি ভাবি গলো যে দিবই লাগে ভিডিঅ'। আচলতে এইটো সামাজিক দায়বদ্ধতা। আপোনাৰ ভিডিঅ' খিনি চাই এজন ছাত্ৰৰ কি কি গুণ থাকিব লাগে, ছাত্ৰজন কেনেকুৱা হ'ব লাগে, সেই কথাখিনি আপুনি খুব সুন্দৰকৈ আমাৰ পুৰাণ মহাভাৰত বা এইবিলাকৰ শ্লোক বিলাক আনি আপুনি খুব ধুনীয়া উদ্ধৃতি দিয়ে। তাৰমানে কথাটো হ'ল কি, এতিয়া আমি বিদ্যালয়ত পঢ়ো ইংৰাজী, বিদ্যালয়ত পঢ়ো অসমীয়া, বিদ্যালয়ত পঢ়ো পৰিৱেশ, সেইবিলাক পঢ়োৱা মানুহ ঢেৰ আছে। ফিজিক্স কেমেষ্ট্ৰি মই পঢ়োৱা মানুহ ঢেৰ আছে। কিন্তু কথা হ'ল জীৱন এটা ধুনীয়া হবলৈ হলে, জীৱন এটা সুস্থিৰ হবলৈ হলে সেইখিনিতো লাগিবই। লগতে মানুহ নৈতিকভাৱে কেনেকে শুদ্ধ হৈ থাকিব লাগে, নিজৰ স্বভাৱ চৰিত্ৰ কেনেকৈ ভাল হ'ব লাগে, এই কথাখিনি বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবো। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা, এই কথাখিনি শিকোৱাৰ কোনো কোৰ্চ নাই মানে। আজি নৈতিকভাৱে মই কিমান শুদ্ধ হৈ থাকিব লাগে, এজন ভাল মানুহ কেনেকৈ হৈ পৰা, বা মই সন্মুখত দেখা মানুহজনৰ প্ৰতি মই কেনেকৈ ভাল ভাৱ পোষণ কৰিব লাগে, এই কথাটো কোনো না স্কুলত শিকায়, না কলেজত শিকায়, না ইউনিভাৰ্চিটিত শিকায়। গতিকে মই ভাবো যে এই যিটো মানে নৈতিক শিক্ষা, নৈতিক শিক্ষাটো ল'ৰা ছোৱালীবিলাকে শিকিবই লাগে, যিটো খুবেই অভাৱ। আৰু সেইকাৰণে মই এটা সাধাৰণ মানুহ, মই মোৰ পৰ্যায়ত যিমানখিনি পাৰিছো মই ভিডিঅ'ৰ জৰিয়তে মই ক'বলৈ যত্ন কৰিছো। আপোনাৰ ভিডিঅ'ৰ পৰা উঠি অহা প্ৰজন্ম আপুনি লাভান্বিত হৈছে বুলি ভাবেনে? লাভান্বিত কিবা আপুনি এনেকুৱা ধৰণৰ তথ্য কাৰোবাৰ পৰা হয়তো পাইছে, মই এতিয়া যেনেকৈ কৈছো আপোনাক যে চাওঁ খুব ভাল লাগে, মই ছাত্ৰ ছাত্ৰীসকলক দেখাও, আপুনি তেনেকুৱা? তাৰমানে কথা কি হয়, ফেচবুকত বিভিন্ন ধৰণৰ বক্তা থাকে, বহুতে বিৰাট ধুনীয়া ধুনীয়া কথা কয়। এতিয়া এজন মানুহৰ ফেচবুকত আপুনি যেতিয়া বক্তৃতা শুনে, সেই মানুহজনৰ কথা যেতিয়া ভাল লাগে, সেই মানুহজনক যোগাযোগ কৰিব পৰা কোনো উপায় নাথাকে। মোৰ এতিয়া ফেচবুকত বহুত মানুহৰ কথা শুনি ভাল লাগে, কিন্তু সেই মানুহজনক মই কেনেকে যোগাযোগ কৰিম? মানুহজনৰ ফোন নাম্বাৰটো নাই। কিন্তু মই ভাবিলো কি, মই যেতিয়া ভিডিঅ' বিলাক বনাইছো, মোৰ ভিডিঅ' বিলাক যদি ভাল লাগে কেনেবাকে, যাৰ ইচ্ছা হয় তেওঁলোকে মোক যোগাযোগ কৰিব পাৰে। সেইকাৰণে প্ৰত্যেকটো ভিডিঅ'ত মোৰ ফোন নাম্বাৰ থাকে। মই সেইটো দিওঁ বুলিয়ে দিওঁ, তাৰ কাৰণে মোৰ যথেষ্ট অসুবিধা হয়। কিন্তু ফোন আহে, মই ডেইলি নাই বুলি আপোনাৰ 30টা 35টা ফোন মই ৰিচিভ কৰিবলগীয়া হয়। কিন্তু হ'লেও মই ফোন নম্বৰটো দিওঁ এইটো কাৰণে যে মোৰ ভিডিঅ' বিলাকৰ প্ৰতি সদিচ্ছা থকা মানুহ, বা মই কিবা এটা ক'লে ভাল হ'ব বুলি বিশ্বাস কৰা মানুহকেইটাই যাতে মোক লগ পাব পাৰে। আৰু মোৰ ফোন নম্বৰটো একেবাৰে সুলভ, যি ফোন কৰে মোক সেয়ে লগ পায়। গতিকে মই তেনেকে ফোন বিলাক মই ৰিচিভ কৰো। বহুত মানে ফোন কৰে, বহুত মানে এনেই ফোন কৰে, আৰু কিছুমানে মই যিবিলাক ভিডিঅ' বনাই থাকো সেইবিলাকৰ কথা জানিবলৈ ফোন কৰে। আৰু সেই যিহেতু যোগাযোগ এটা হৈ যায়, সেই যোগাযোগৰ পৰা মই দুই এটা এনেকুৱা ঘটনাও ঘটিছে যে মোৰ ল'ৰাটো আপোনাৰ লগত কথা পাতি ভাল হ'ল। এনেকুৱা মই বহুত ঘটনাই শুনিছো। সেইটো খুব ভাল লাগে। সেইটো ভাল লাগে। মই তেতিয়া বিশ্বাস কৰো যে ইয়েছ, কিবা এটা হয়তো মানে আছে, মানে আছে। আৰু আপুনি যে এই খুব ধুনীয়া ধুনীয়া উদ্ধৃতি দিয়ে, আপুনি পুৰাণ মহাভাৰত বা পৌৰাণিক যুগৰ বিভিন্ন ধৰণৰ আপুনি উদ্ধৃতি দিয়ে, এই উদ্ধৃতি বিলাক আপুনি ক'ৰ পৰা আহৰণ কৰে? উদ্ধৃতি নহয়, মই আচলতে এটা একদম মানে সৰল ভাৱে ক'বলৈ গ'লে সাধু কোৱা মানুহ। এতিয়া বহুতে মোৰ ভিডিঅ' বিলাকত কয় যে এইটো আমুকে কৈছিলে ভিডিঅ', আপুনি কপি পেষ্ট কৰিছে। সাধুটো মোৰ নিজা সৃষ্টি হ'বই নোৱাৰে। আজি ৰজা হৰিশ্চন্দ্ৰৰ যিটো সাধু আছে, সেইটো কোনোবাই বনোৱা বুলি ক'ব পাৰিব নেকি? নাই। কিন্তু ৰজা হৰিশ্চন্দ্ৰৰ সাধুটোৰ জৰিয়তে মই যদি এজন ছাত্ৰক কিবা এটা শিক্ষণ দিব পাৰো, তেতিয়াহ'লে সেই সাধুটো 1 লাখ মানুহৰ আগত কৈ গৈছে, সেইটো বেলেগ কথা। কিন্তু ময়ো মোৰ পৰ্যায়ত কৈ পিনি মই এজন ছাত্ৰক শুদ্ধ কৰিব পাৰিছো। গতিকে সেইটো মানে বহুতে কৈ থাকে আপুনি লোকৰ কথা কৈ থাকে। হয়,
সাধুটো আৰু মোৰ ক'ৰ নিজৰ হ'ব, হয় সাধুটো লোকৰে হ'ব। আপুনি উপস্থাপনটো কেনেকৈ কৰিছে? উপস্থাপনটো আপোনাৰ দৰ্শকসকলে হয়তো সেই ভিডিঅ' কেইটা নাচাবও পাৰে। তাৰমানে মই যিবিলাক ছাত্ৰ, সেইবিলাক মই স্কুলত যিবিলাক মোৰ ছাত্ৰ ছাত্ৰী আছে, সিহঁতে ক্লাছ 1, 2, 3, 4, 5 ছাত্ৰ ছাত্ৰী। গতিকে সিহঁতক আপুনি খুব তাত্ত্বিক কথা কৈ লাভ নাই। কেনেকে পঢ়িব লাগে, তুমি ভাল চৰিত্ৰ কেনেকে কৈ, ইমান বিলাক কথা তেওঁলোকক তাত্ত্বিকভাৱে কৈ লাভ নাই। এটা সাধুৰ জৰিয়তে যদি কোৱা হয়, সিহঁতি সহজভাৱে কথাটো বুজি পায়। আৰু সেই কাৰণে মই সাধুৰ সহায় লওঁ। আৰু সাধুটোতো নিজৰ নাথাকে, আৰু সাধুটো ক'ত নিজৰ থাকিব, লোকে কোৱা সাধুকে ক'ব লাগিব। এইখিনিতে মোৰ আৰু এটা কথা আপোনাৰ ভিডিঅ'ত মই পাইছো, মোৰ জানিবলৈ মন গৈছে, যিহেতু ময়ো শিক্ষকতাৰ লগত জড়িত, আপুনি শিক্ষকতাৰ লগত জড়িত, আপুনি এজন ছাত্ৰৰ কি কি গুণ থাকিব লাগে আপুনি এটা ভিডিঅ'ত খুব সুন্দৰ হৈ গৈছে, অকণমান কৈ দিয়কচোন দৰ্শকৰ বাবে। নাই, এইটো আচলতে শ্লোকটো হয়তো এটা আছে, সংস্কৃতত এটা শ্লোক, সংস্কৃত বুলি কোৱাৰ কাৰণে বহুতে সমালোচনা, সংস্কৃতত এটা শ্লোক এটা আছে, যাক আমি বিদ্যাৰ্থী শ্লোক বুলি কওঁ। মই এতিয়া মনত পৰিবনে মই নাজানো, কিন্তু তথাপি মই চেষ্টা কৰিছো। এইটো শ্লোকটো হৈছে কাক চেষ্টা বক ধ্যানম স্বান নিদ্ৰা তথৈবচ। কাক চেষ্টা মানে হৈছে, কাক মানে হৈছে কাউৰী সংস্কৃত। কাক চেষ্টা, সেই যে আমি কাউৰী সাধুটো পঢ়িছিলো, কলহত মানে পানী তলত আছে, অথচ পিয়াহ লাগিছে, গতিকে তলৰ পানীখিনি ওপৰলৈ আনিবৰ কাৰণে শিলগুটি ভৰাই 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 পানীখিনি ওপৰলৈ আনে। সেই যে কাউৰীটোৱে পিয়াহ লগা সময়ত পিয়াহটো নাইকিয়া কৰিবৰ কাৰণে যিটো চেষ্টা কৰিলে, আমিও যদি তেনেকে চেষ্টা কৰিব পাৰো, তেতিয়াহ'লে আমাৰ যিবিলাক মানে কিছুমান কামনা থাকে ন, কিছুমান আশা থাকে, সেই আশাবিলাক নোহোৱাৰ কোনো কথা নাই। আমি আশা কৰা মতে সকলো ফল আহিব, যদিহে আমি সেই কাউৰীটোৰ নিচিনাকে আমি চেষ্টা কৰি থাকিব পাৰো। এতিয়া কাউৰীটো যিটো সময়ত সৰু সৰু শিলগুটিবিলাক ভৰাই আছিলে, আমি হলেতো বহুতে পানী নাখালেও খাম বেলেগত, ইমান কষ্ট কৰি কোনে পানী। গতিকে কথাটো হ'ল, সেইকাৰণে কয় কাউৰীৰ নিচিনাকে যদি চেষ্টা কৰি থাকিব পৰা যায়, কাকো চেষ্টা বক ধ্যানম। বক মানে হৈছে বগলী, আৰু বগলীয়ে কেনেকৈ মাছ জোকে আমি সকলোৱে জানো। বগলী যেতিয়া মাছ এটা ধৰিম বুলি ভাবে, সেই যিটো মাছ ধৰিম বুলি ভাবে, সেই মাছটোকে সি কেৱল দৃষ্টি নিক্ষেপ কৰে। সি যিটো মাছত দৃষ্টি নিক্ষেপ কৰি থাকে, সেই মাছটো লাগিলে সৰুৱে হওক, তাৰ কাষেৰে ডাঙৰ ডাঙৰ মাছ পাৰ হয়, সি কিন্তু নাচায় এইবিলাক। সি যিটো দৃষ্টি নিক্ষেপ কৰে, সেই মাছটোতেই ধৰি আনে। গতিকে বক ধ্যানৰ মনোযোগটো বা আমি তেনেকুৱা বিভিন্ন কাম কৰি থাকো। এতিয়া আমাৰ দিনটোত আমি বিভিন্ন কাম কৰো, কিন্তু যিটো কামত মই দৃষ্টি নিক্ষেপ কৰো, সেই কামটো যাতে ধুনীয়াকে হয়, তাৰ প্ৰতি মোৰ মনোযোগ থাকিব লাগিব। কাকো চেষ্টা বক ধ্যানম স্বান নিদ্ৰা। স্বান মানে কুকুৰ। এতিয়া কুকুৰৰ নিচিনাকে শুব পাৰিব লাগিব। এতিয়া কুকুৰে কেনেকে শুৱে? কুকুৰে তেনেকে শুৱে যে আপুনি দেখিব, আপোনাৰ ঘৰত যদি কুকুৰ আছে, কুকুৰটো একেবাৰে সি মানে আমি যেনেকে নিহপালি দি শুই থাকো, তেনেকে নহয়। সি বিৰাট এলাৰ্ট হৈ শুৱে। আপোনাৰ ঘৰৰ কুকুৰটো যেতিয়া শুই থাকিব, দেখিব শুই আছে, কিন্তু আপুনি ওচৰতে খপকে শব্দ এটা কৰিলে খপকে সাৰ পাই যায়। তাৰমানে সি ভেৰি মাছ এলাৰ্ট। গতিকে সেই শ্লোকটোৰ জৰিয়তে কোৱা হৈছে যে কুকুৰৰ নিচিনাকে আমি এলাৰ্ট হৈ থাকিব লাগে। তাৰপিছত আছে অল্পহাৰী, গৃহ ত্যাগী অল্পহাৰী। গৃহ ত্যাগী মানে গৃহ ত্যাগ কৰা, ঘৰ ত্যাগ কৰিবলৈ কোৱা নাই। আগৰ দিনত মানুহে পঢ়া শুনা কৰিবৰ কাৰণে যেতিয়া স্কুল নাছিলে, ঘৰ ত্যাগ কৰি ঋষিমুনিৰ আশ্ৰমত থাকিবলৈ লৈছিলে। ঋষিমুনিৰ আশ্ৰমত এনেই থাকিবলৈ নাপাইছিলে, তাত কাম কৰিব লাগিছিলে, গৰু চৰাব লাগিছিলে, গৰুৰ কাৰণে ঘাঁহ কাটিব লাগিছিলে, গাখীৰ খীৰাব লাগিছিলে, যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিছিলে। এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে সেই ঘৰতে থাকক, কোনো কথা নাই, ঘৰতে বাপেক মাকে কিনি দিয়া দানলপতে হওক, কিন্তু যিটো কষ্ট কৰিছিলে, সিমানখিনি কষ্ট কৰি যদি পঢ়া শুনা কৰিব পাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ ফল পাব। গতিকে গৃহ ত্যাগী মানে ঘৰ ত্যাগ কৰিবলৈ কোৱা নাই, কিন্তু আগৰ দিনত যেনেকে ঘৰ ত্যাগ কৰি কষ্ট কৰিছিলে পঢ়া শুনা, কষ্ট কৰা মনোভাৱটো, সেই কষ্ট কৰা মনোভাৱ ঘৰত থাকিয়ে সেইখিনি যাতে কৰিব পাৰে। আৰু অল্পহাৰী, অল্পহাৰী মানে এইটোতো কেৱল ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয়, সকলোৰে কাৰণে অলপ অলপ আমি খাব লাগে। এই পালো বুলি আমি একদম দকচি খাই দিম, খাই দিলে আমি এদিন এসাঁজ খাই মই 5 দিন অসুখত ভুগি থাকিম, তেনেকুৱা হ'ব নালাগে। আমি যি বস্তু পাওঁ অলপ অলপ খাব লাগে। এই 5টা মানে যদি কেনেবাকে অভ্যাস ছাত্ৰ ছাত্ৰী থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইজন ছাত্ৰ ভাল ছাত্ৰ বুলি কোৱা হয়। এইটো এটা শ্লোক। আচলতে এই শ্লোকটো আপোনাক এইকাৰণে কোৱালো, আপোনাৰ এই ভিডিঅ'টোৰ পৰা আপুনি মোৰ চিনাকি হৈছে। মই ভিডিঅ'টো চাইছিলো, তেতিয়া মই ৰাতি পুৰা চাইছো, শোৱাৰ আগত 2-বাৰ 3-বাৰ চাইছো। খুব সুন্দৰ কথা কৈছে, খুব কমন কথা, চবেই জানে, আপোনাৰ যিটো উপস্থাপন শৈলী, হয়তো
আপুনি ইমান ধুনীয়া কথা কয়, আপুনি বিভিন্ন ধৰণৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ পায় নহয় জানো? আপুনি এই অনুষ্ঠানবিলাক কলে যেতিয়া আপোনাৰ বক্তৃতা দিবলৈ যায়, সেই বিষয়টো যিটো এটা নিৰ্দিষ্ট আপোনাক বিষয় দি দিয়ে, বিষয়টোৰ ওপৰত আপুনি নিশ্চয় প্ৰস্তুতি চলাই যায়, কওকচোন। তাৰমানে মোক যেতিয়া কোনোবা এটা অনুষ্ঠান, মই সাধাৰণতে ল'ৰা ছোৱালী য'ত সভা থাকে মই তালৈকে যাওঁ দেই। এনেকুৱা কথা নহয় যে বিহু সন্মিলনৰ মুকলি সভা হৈছে তালৈ মোক মাতিলে মই নাযাওঁ। য'ত মুকলি সভা মোক সাধাৰণতে দেখা নাপায়। আৰু মই এনেকুৱা সভা হলে যাওঁ য'ত মই কথা কম আৰু খুব বেছি এজনে কথা কম। এনেকুৱা সভালৈ নাজানো য'ত মানে য'ত 4-5জনে কথা কব, সেই তেনেকুৱা সভালৈ মই কেতিয়াও নাযাওঁ। সেইটো হৈছে ফাৰ্ষ্ট কণ্ডিশ্যন। ছেকেণ্ড কণ্ডিশ্যন হৈছে মই এনেকুৱা সভালৈ যাওঁ য'ত ছাত্ৰ ছাত্ৰী থাকিব লাগিব। ছাত্ৰ ছাত্ৰী নথকা এনে ডাঙৰ মানুহক মই কথা কোৱাৰ মোৰ ধৃষ্টতা নাই, মই নকওঁ। আৰু সাধাৰণতে সেইকাৰণে স্কুল বিলাকে মাতে, কলেজ বিলাকে মাতে, আৰু সেইকাৰণে মাতোতে মই সদায় অথৰিটিক সোধো যে আপোনালোকৰ ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰয়োজন কি, কোনখিনিত সিহঁতি বেয়া বা সিহঁতক কি লাগে। কিছুমানে কয় যে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বিলাকে ছাৰ এনেকে গুটখা খাবলৈ লৈছে, মদ ভাং খাবলৈও লৈছে, বা কিছুমানে কয় যে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বিলাকৰ মাক দেউতাক বিলাক খুব মানে মদ ভাং খাই উৎপাত কৰি থকা মানুহ। প্ৰত্যেকৰে সমাজৰ কিছুমান বেলেগ বেলেগ সমস্যা থাকে। সেই সমস্যাখিনি মই প্ৰথমে সুধো যে কোনটো বিষয়ত কথা ক'লে মোৰ সুবিধা হয়, আৰু সেই বিষয়টোৰ ওপৰত মই মোৰ সামৰ্থ্যৰে যিখিনি প্ৰিপাৰেচন কৰি যাওঁ, মটিভেশ্যন কৰিবৰ কাৰণে মই কৰি যাওঁ। এনেকুৱাও সভাও হয় যে মই কওঁ যে নাই, ছাত্ৰ ছাত্ৰীটো থাকিবই, লগতে অভিভাৱক সকলোকো মাতক। তেতিয়া সেইখন স্কুলে বা সেইখন বিদ্যালয় অভিভাৱক সকলোকো মাতে। বৰ্তমান সময়ত আপুনি যিটো পদক্ষেপ লৈ আছে, সেনেকৈ পদক্ষেপ এটা প্ৰত্যেকখন বিদ্যালয়ৰ প্ৰত্যেকজন ব্যক্তি শিক্ষকে কিন্তু লোৱাৰ প্ৰয়োজন আছে। কাৰণ মানুহক যেতিয়া বিভিন্ন ধৰণৰ বিপদগামী হয় বা অন্য ঠাইলৈ মানে অন্যভাৱে মানে যাত্ৰা কৰে, অন্য দিশলৈ কাম কাজ বা চিন্তাধাৰাবোৰ গমন কৰে, এনেকুৱা ধৰণৰ তথ্যভিত্তিক আৰু জ্ঞান গম্ভীৰ কথা বতৰা যেতিয়া তেওঁলোকৰ মন মগজুলৈ ঠেলি দিয়া হয়, তেওঁলোকক কিন্তু 10% হলেও কাম কৰে, ব্যস্তমত কৰিব নহয় জানো? আৰু আপুনি কয় নাকি প্ৰত্যেকখন স্কুল বা মহাবিদ্যালয় নহয়, প্ৰত্যেকখন ঘৰত এই কামটো কৰিব লাগে, মটিভেশ্যনেল কথা। কিন্তু সমস্যাটো হয় কি, এতিয়া আপোনাৰ ল'ৰাটো, এতিয়া মোৰ ল'ৰাটোৱে, মই গোটেই জগতকে মই কথা কৈ ফুৰো, চবেই মোৰ কথা শুনে, কিন্তু মোৰ ঘৰত মোৰ ল'ৰাটো মোৰ কথা শুনে। আপোনাৰ ঘৰত আপোনাৰ ল'ৰাটোৱে আপোনাৰ কথা নুশুনে, কিন্তু আপোনাৰ ল'ৰাটোক যদি মই কিবা এটা কৰো সি তেতিয়া শুনিব। আৰু মোৰ ল'ৰাটোক আপুনি যদি কিবা এটা কয় সি কিন্তু তেতিয়া ৰিচোৰ্চ এক্সচেঞ্জ কৰিব লাগিব। এতিয়া মই গৈ এখন স্কুলত, আপোনাৰ বিদ্যালয়খনত হয়তো আপোনাৰ নহব পাৰে, কিন্তু মোৰ বিদ্যালয়খনত আপোনাৰ সেই কথা কয়। গতিকে মই যেনেকে বেলেগ এখন স্কুললৈ গৈ কিবা এটা কবলৈ যত্ন কৰো, বেলেগ এখন স্কুলৰ শিক্ষকেও বেলেগ এখন স্কুললৈ আহি যদি সেইখিনি কথা কয়, একেই মানে তাৰ ইম্পেক্ট হ'ব। গতিকে সেইটোৱে কথা। সেইটোৱে। আৰু এটা কথা মই সুধিছো, যেতিয়া আপোনাৰ ভিডিঅ' চাইছিলো, পাৰ্থ ছাৰ বুলি আপুনি লিখিছে, মই ভাবিছো ছাৰ উপাধি কিয় ইমান, তেতিয়া কিন্তু মনলৈ আহিছে পাৰ্থ ছাৰ বুলি কিয় দিছিলে, কিন্তু আপোনাৰ নাম পাৰ্থজ্যোতি বৰুৱা। আপুনি পাৰ্থ ছাৰ বুলি কি কাৰণে দিলে? বহুতে মোক ফেচবুকত কয় যে নিজে নিজক ক'ৰবাত ছাৰ বুলি কৰিলে নেকি। প্ৰশ্ন আপুনি সন্মুখীন হৈছে? বহুতে মোক মই চোৱা নাই, কমেণ্টত সোধে, মেছেজ কৰি সোধে, বহুতে বেয়াকেই কয় যে আপুনি এনেকুৱা মানুহ নিজকে ছাৰ বুলি কৈ লৈছে। কিন্তু আচলতে মই পাৰ্থ ছাৰটো, মই ছাৰ সেইটো কোৱা নাই তাৰমানে। কাৰণ প্ৰথমতে মই ভিডিঅ' বিলাক যিহেতু মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেহে বনাইছিলো, বা মই যিসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ভিডিঅ' বনাই থাকো, সেইসকলে যদি মোক লগ পায় মোকতো পাৰ্থ ছাৰ বুলিয়ে কব। বা মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যদি মই চিঠি এখন লিখো যে মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা 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 কৰিবা দেই, ইতি তোমালোকৰ কি বুলি লিখিম? পাৰ্থ ছাৰ বুলি লিখিম। সেই সিহঁতে যিটো পাৰ্থ ছাৰ বুলি সম্বোধন কৰে, সেই সম্বোধনটোৰ নামেৰেহে আচলতে মই চেনেলটোৰ নাম থৈছো। মই ছাৰ সেই কথাটো মই কেতিয়া কিয় কম? এই কথাটো আপুনি আগতে কৈছে না? বহুত ভিডিঅ'ত কৈছে ন? মই প্ৰত্যেকটা ভিডিঅ'ত মানে বহুত ভিডিঅ'ত কৈছো। আৰু কিছুমান অনুষ্ঠানলৈ যেতিয়া মোৰ অনলাইন মিটিং হয়, বা আজিকালিতো মই প্ৰত্যেকখন মানে ফিজিকেলি যিখন সভালৈ যাওঁ, সকলোতে মই প্ৰথম এই ক্লিয়াৰিফিকেশ্যনটো দি লওঁ তাৰমানে, যে মানুহে ভুল নুবুজক, মই নিজকে ছাৰ বুলি কোৱা নাই। সিহঁতে যে মোক পাৰ্থ ছাৰ বুলি মাতে, সেই নামটোহে মই আচলতে থৈ আহিছো। কাৰণ সিহঁতে যদি বিচাৰিব পাৰ্থ ছাৰ বুলিয়ে কব, কাৰণ আপোনাৰ ভিডিঅ'খিনি প্ৰায় আপোনাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, যিসকলৰ আপুনি ছাত্ৰ বুলি ভাবে তেওঁলোকে আপোনাৰ শিক্ষক বুলি ভাবে। জ্যেষ্ঠসকলৰ কাৰণে ভিডিঅ' নবনাও, সেইটো জ্যেষ্ঠই চাই কমেণ্ট কৰে, সেইটো বেলেগ কথা। কিন্তু সেই আপোনালোকৰ মানুহজনৰ কাৰণে মই ভিডিঅ'টো, আপোনাৰ লক্ষ্য উদ্দেশ্য উঠি অহা ছাত্ৰ ছাত্ৰীসকল, গতিকে ছাত্ৰ ছাত্ৰীসকল চাবৰ বাবে মোক পাৰ্থ ছাৰ বুলিয়ে কব। আপুনি বৰ্তমানৰ যি যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মৰ কিছুমান কাৰুকাৰ্যক লৈ আপুনি চিন্তিত হয় নাই?
দস্তুমত চিন্তিত হওঁ এতিয়া যুৱ প্ৰজন্ম বুলি কওঁতে মই বেলেগলৈ যাবলৈ দৰকাৰ নাই মোৰ ঘৰতে মোৰ ল'ৰাটো যুৱক নহয় জানো মোৰ ঘৰতে মোৰ ল'ৰাটো যুৱক আৰু মোৰ ল'ৰাটোৰ যিখিনি কাণ্ড কাৰখানা যিখিনি স্বভাৱ চৰিত্ৰ যিখিনি নৈতিকতা মানে মোৰ ল'ৰাটো বেয়া ল'ৰা নহয় কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা কিছুমান মানে আচৰণ দেখা পাওঁ যে মোৰ চিন্তিত হ'বলগীয়া হৈছে কাৰণ জেন জি যিটো হৈ আছে আমাৰ ঘৰলৈ যেতিয়া আমাৰ মানুহ আহে তাৱৈদেউ আহে খুৰাদেউ আহে পেহাদেউ আহে আমি দস্তুমত মাহঁতে যোৱা পেহাদেউক মাতা আকৌ আমি গৈ মাতো পেহাদেউ আহিলে ভালনে কিন্তু মোৰ ল'ৰাটোৱে মোৰ ঘৰলৈ আহিলে সি কাৰোবাক ভাল নাই বুলি সুধিব নোৱাৰে কেৱল সেইটো মোৰ ঘৰৰ সমস্যা নহয় কাৰো ঘৰৰ কোনো ল'ৰাই কোনো আলহীৰ লগত বহি এনেকে কথা নপতাই হ'ল তাক যদি সুধে ভালনে সি ক'ব ভাল বা সিও যে ওলোটাই সুধিব লাগে আপোনাৰো ভালনে সেই কথাটো কিন্তু আজিকালি ল'ৰা ছোৱালী নুসুধে এতিয়া যুৱ উশৃংখলতাৰ কথা কোৱা হয় ছাত্ৰ ছাত্ৰীবিলাক আচলতে উশৃংখলতা আমিয়ে কৰিবলৈ সুবিধা দিছো আচলতে ইয়াৰ প্ৰতিকাৰ কি আছে প্ৰতিকাৰ অন্য কথা নহয় মই শেহতীয়াভাৱে পেৰেণ্টিঙৰ ওপৰত খুব মানে মই নিজেও অধ্যয়ন কৰি আছো আৰু মই মানুহকো ক'বলৈ যত্ন কৰো যে আমি গাড়ী এখন যেতিয়া কিনো সেই গাড়ীখন চলাবলৈ শিকিবৰ কাৰণে আপুনি মাহেকত ৩-৪ হাজাৰ টকা খৰচ কৰোঁ যদি 4 মাহ লাগি যায় তো 4-3 গুণ 12,000 টকা খৰচ গাড়ীখন চলাবৰ কাৰণে মই 4 মাহ ট্ৰেইনিং লৈছো তাৰ কাৰণে মোৰ 12,000 টকা খৰচ হৈছে কিন্তু মই এটা পৰিয়াল কৰিছো মই বিয়া পাতিছো মোৰ এটা সন্তান জন্ম হৈছে সেই সন্তান জন্ম হোৱাৰ পাছত মই সেই সন্তানটোক কেনেকৈ লালন পালন কৰিম তাৰ কিন্তু মোৰ কোনো ট্ৰেইনিং নাই কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো সেই তাৰ ট্ৰেইনিংটো আমাৰ নথকাটো সন্তান লালন কৰাটো ইমান দুখৰ কথা নহয় সন্তান লালন কৰিবৰ কাৰণে আপুনি যথেষ্ট কথা জানিব লাগিব শিশুৰ মনস্তত্ব আপুনি বুজিব লাগিব আগৰ দিনত সময় ভাল আছিলে মনস্তত্ব নবুজাকে আমাৰ মা দেউতাহঁতে আমাক ডাঙৰ কৰিলে বেলেগ কথা কিন্তু এইটো সময় সলনি হ'ল মনোভাৱ সলনি হ'ল বিভিন্ন ধৰণৰ কথা নতুন কথা আহিল এতিয়া যদি আপুনি পেৰেণ্টিং কেনেবাকৈ নিশিকে গতিকে পেৰেণ্টিংটো হৈছে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু গতিকে এই পেৰেণ্টিঙৰ ওপৰত মই গুৰুত্ব দিওঁ আৰু সেইকাৰণে মই ভাবো এই পেৰেণ্টিঙৰ বিষয়ে আমাৰ পেৰেণ্টছ বিলাকে অন্ততঃ জানিব লাগে অভিভাৱকৰ কথা আপুনি ক'ব বিচাৰিছে অভিভাৱকৰ কথা কৈছে তেওঁলোকে এটা সন্তান কেনেকৈ লালন কৰা হয় এই কথাখিনি জানিব লাগে খুব সুন্দৰ কথা ক'লে এইখিনি আৰু মই এটা কথা জানিব বিচাৰিছো বেছি দীঘলীয়া নকৰো আপুনি ইমান ধুনীয়া ধুনীয়া কথা কয় মোৰ জানিবলৈ মন গৈছে আপুনি আপোনাৰ হবি কি কৰি ভাল পায় হবি অন্য কথা নাই আপুনি কথা কয় কথা পাতি ভাল পায় মই আচল কথা হ'ল বহুতে কয় মই বহুত কিতাপ মই আচলতে কিতাপ নপঢ়ো কিন্তু মই সাধু পঢ়ো মই সাধু পঢ়ো সাধুৰ মোৰ সাংঘাতিক কালেকশ্যন আছে আৰু সাধুবিলাকত এটা মেছেজ পোৱা যায় নৈতিকতা বিভিন্ন কথা পোৱা যায় সেই কথাখিনি মই সেই ছাত্ৰ ছাত্ৰীক যেতিয়া লগ পাওঁ সেই সাধু কথাৰ নৈতিকতাখিনি মানে নৈতিক যিখিনি মেছেজ সেইখিনি দিবলৈ যত্ন কৰোঁ বা সিমানে কথা সাধু মই খুবেই পঢ়ো আৰু বিভিন্ন ধৰণৰ মোৰ সাধুৰ কালেকশ্যন আছে আৰু আপুনি আৰু কি কাম কৰে আপোনাৰ এনে কি আপুনি কবিতা আবৃত্তি কৰে একো কাম নকৰোঁ মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মোৰ মোটামুটি দিনটো মোৰ স্কুলতে যায় বা কি মই ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ সেই ভিডিঅ'খিনি প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি মই সাধু পঢ়িব লাগে কিতাপ পঢ়িব লাগে সেইখিনি কিতাপ পঢ়োঁ বাকী কৰোঁ কিবা কিবি কাম কৰোঁ লিখা মেলাও কৰোঁ কাকতত আজিকালি যথেষ্ট কমিছে আপুনি সংবাদ মাধ্যমৰ লগতো জড়িত আছিলোঁ মই বিভিন্ন কাকতত জড়িত আছিলো আগতে কেইটামান টিভি চেনেলৰ লগত জড়িত হৈ আছিলো কিন্তু এতিয়া প্ৰভাৱটো কমিলে তাৰ গতিকে এতিয়া মই মোটামুটি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি সময় পাওঁ সেইখিনি কাম কৰোঁ আপুনি যিখিনি কাম কৰি আছে ছাত্ৰ ছাত্ৰীক লৈ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ সম্পদ গঢ়াক লৈ এই কামখিনি সঁচাকৈ প্ৰশংসনীয় আপোনাক মই ব্যক্তিগতভাৱে মোৰ চেনেলত তেনেধৰণৰ ইণ্টাৰভিউ মই লোৱা নাই মই বেলেগ এটা চেনেলৰ জৰিয়তে মই ইউটিউবত ইণ্টাৰভিউ লওঁ কিন্তু আজি মোৰ মন গ'ল আপোনাক লগ পাই সেই সুযোগটো হেৰুৱাবলৈ মন নগ'ল কাৰণ যিজন ব্যক্তিয়ে সামাজিক মাধ্যমত ইমান ধুনীয়া ধুনীয়া কথা কৈ থাকে সেই ব্যক্তিজনক এই 5 দিন যেতিয়া মই লগ পাইছো তেওঁৰ দ্বাৰা যদি দুটামান বাৰ্তা মোৰ দৰ্শকসকললৈ যদি লৈ যাব নোৱাৰো মই ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী হিচাপে সেইখিনি ব্যৰ্থ হ'ম নহয় জানো আপুনি ছচিয়েল মিডিয়াৰ এজন সক্ৰিয় আপুনি সম্পূৰ্ণ মই সেইকাৰণে চবকে কওঁ মই 24 ঘণ্টাই ছচিয়েল মিডিয়াত থাকো সমালোচনা কৰিব পৰা এজন শিক্ষক হয় ফেচবুক কৰি থাকি মই 24 আৱাৰ্ছ মই ফেচবুকত থাকো কিন্তু ফেচবুকত মই এতিয়া ফেচবুক বেয়া বুলি কয় ইউটিউব বেয়া বুলি কয় কিন্তু কথা হ'ল বেয়া তেতিয়ালৈকে হৈ থাকে যেতিয়া সেই বেয়া মানুহখিনিক সেই ফিল্ডখনত দপদপাই থাকিবলৈ সুবিধা দিয়া হয় মই এজন ভাল মানুহ আপুনি এজন ভাল মানুহ যদি ফেচবুকত দেখিছো বেয়া মানুহ আছে তেতিয়াহ'লে আপুনি মই নাযাওঁ কিয় আপুনি মই যেতিয়া গুচি যাম তো
তো বেয়া মানুহ অট'মেটিক কমি যাব। আমাৰ ভাল বস্তুবিলাক যদি ফেচবুকত দি দিম তো বেয়া বস্তুৱে কি বেয়া মানুহে কিমান বেয়া বস্তু দিব। গতিকে সেই কথাটো ফেচবুক এনে ছচিয়েল মিডিয়া কোনো প্ৰকাৰে বেয়াই নহয়, মই সকলোতে কওঁ। আৰু আমাৰ ভাল বস্তুখিনি আমি দিব লাগে। মোবাইল এটা খোলে চিধা ইউটিউব চাই লয়। এতিয়া ঘৰবিলাকত কমপ্লেইন কৰে, মাক বাপেকে কমপ্লেইন, আমাৰ ল'ৰাটোৱে অকল ইউটিউবকে চাই থাকে। আৰু চাই থাকক না, কি প্ৰব্লেম আছে? ইউটিউবত যদি ভাল বস্তু থাকে তেতিয়াহ'লে চাই থাকক। বেয়া বস্তু থাকিলে প্ৰব্লেমটো হ'ব। আৰু বেয়া বস্তু বেয়া মানুহে দি থাকে, আমি ভাল মানুহবিলাকে ভাল বস্তু দি থাকি। আচলতে এইখিনি পেৰেণ্টিঙৰ কথা যিটো ক'লে, অভিভাৱকে যদি অকণমান চকু দিয়ে সামাজিক মাধ্যম কেতিয়াও বেয়া নহয়। আৰু পেৰেণ্টিংটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু। মই ক'লো নহয়, গাড়ী এখন চলাবলৈ শিকিবলৈ যাওঁতে মানুহে পইচা খৰচ কৰে, কিন্তু ল'ৰা এটা লালন কৰিবলৈ যাওঁতে যিখিনি আমি জানিব লাগে সেইখিনি মানুহে শিকিবলগীয়া কথা বুলিয়ে নাভাবে। আগৰ দিনৰ মানুহে কৈছে তহঁতক এনেকেই ডাঙৰ কৰিলো, এতিয়া এনেকে আমাৰ ল'ৰা এনেকে মাতি পালিয়ে ডাঙৰ হ'ল, তেনেকে ডাঙৰ হোৱাৰ এতিয়া সময় নাই। সময় সলনি হ'ল, গতিকে যথেষ্ট আমাৰ থিয়ৰী বিলাকো সলনি কৰিব লাগে। আপোনাৰ মোৰ যিটো চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টটো আপোনাৰ ল'ৰা মোৰ ল'ৰাৰ লগত নিমিলে। সিহঁতৰ যিটো টেম্পাৰামেণ্ট, সেই টেম্পাৰামেণ্টটো নিমিলে। আপুনি যিমানখিনি সহনশীলতা আছে সিমানখিনি সহনশীলতা আপোনাৰ ল'ৰাটো কেতিয়াও নাথাকিব, মোৰ ল'ৰাটো কেতিয়াও নাথাকিব। এটা আপব্ৰিঙিংটো বেলেগ হৈ গৈছে। মই ইমান সহিছিলো, তই কিয় নোৱাৰিবি, মই এনেকেই পঢ়িছিলো, তই কিয়, সেইটো কোৱাৰ কোনো যুক্তিযুক্ততা নাই। দেউতাক ইমান ঠাণ্ডা, ল'ৰাটো ইমান উৎপত্তি, এইবোৰ মোৰ আৰু তাৰ মাজত ব্যৱধান আছে। মোৰ সময়ৰ প্ৰতি কথাবিলাক বেলেগ আছে, তাৰ সময়ৰ কথাবিলাক বেলেগ আছে। গতিকে তাৰ সময়ত তাক মই কেনেকৈ ব্যৱহাৰ কৰিম, তাক মই কেনেকৈ কথা ক'ম, তাক মই সাধাৰণ কথা এটা কেনেকৈ বুজাম, সেই কথাখিনি মোৰ ট্ৰেইনিং লোৱাৰ প্ৰয়োজন আছে। আৰু সেইখিনি ট্ৰেইনিং আমি ল'বই লাগিব নিশ্চিতভাৱে। কিন্তু সেই ট্ৰেইনিং বিলাক দিবলৈ যাওঁতে বৰ্তমান সমাজত পেৰেণ্টিঙৰ কাৰণে বিভিন্ন কোৰ্চ পোৱা যায়। আপুনি দেখিলেই গম পাব যে সেইবিলাক একদম বজৰুৱা পেকেজ কিছুমান, আমুক ঘৰত পেৰেণ্টিং, কিন্তু সেইটো কথা নহয়। পেৰেণ্টিঙৰ বিষয়ে যথেষ্ট ভাল ভাল কিতাপ আছে, ভাল ভাল লেখকে লিখা, গৱেষকে লিখা কিতাপ আছে, সেই কিতাপবিলাক পঢ়িব লাগে। 3 মাহত আপুনি বোলে 3000 এটা পেকেজ ল'লে পেৰেণ্টিং শিকাই দিব, এনেকুৱা কথাও নহয়। গতিকে আপুনি নিজে অধ্যয়ন কৰিব লাগে। খুব ভাল লাগিলে কথাখিনি পাতি, আৰু বেছি দীঘলীয়া নকৰো। আপোনাৰ মূল্যৱান সময়ৰ এইখিনি সময় মোক দিয়াৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনাইছো। মোৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি। আপোনাৰ যিটো চেনেল আছে, চেনেলটোৰ ভাল গ্ৰ' হওক আৰু ভাল কথাবিলাক আপোনাৰ চেনেলটোৰ জৰিয়তে সমাজলৈ গৈ থাকক, সেইটোকে কাম। আৰু আপোনাৰ এই যি যাত্ৰা, যি আপুনি কথা কোৱাৰ মাধ্যমেৰে এটা প্ৰজন্মক আপুনি যি উদ্ভাসিত কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে, এই প্ৰচেষ্টা অব্যাহত ৰাখক। আমি ভাল ভাল ভিডিঅ' আপোনাৰ চেনেলৰ পৰা আশা কৰিম। চেষ্টা কৰিম। ধন্যবাদ।